ৰাজ্যত পুনৰ চিকিৎসা কৰ্মীক আক্ৰমণৰ ঘটনা নৈশ কৰ্তব্যৰ দায়িত্বত থকা মহিলা স্বাস্থ্যকৰ্মীৰ লগতে অন্য এগৰাকী স্বাস্থ্য কৰ্মীক আক্ৰমণৰ ঘটনা কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা তিনিজনীয়া যুৱকৰ দলে সংঘটিত কৰে এই ঘটনা ৰাতি প্ৰায় 10 বজাত সংঘটিত হয় এই ঘটনা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে ভুক্তভোগী ৰীনা নাগ আৰু মাধৱ পল নামৰ স্বাস্থ্যকৰ্মীয়ে এই ঘটনাৰ পিছতেই কৰ্মবিৰতি পালন কৰিছে কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীসকলে কালি নিশাৰ ঘটনা নাইট ডিউটিত মই আছিলোঁ আমাৰ ডক্টৰ এজন আছিলে গ্ৰেড 4 এজন আছিলে ঘটনাটো এৰাউণ্ড 9:30 ওচৰত তেওঁলোকে ভাত খাবলৈ ইতিমধ্যে গৈছে আৰু পেচেণ্টটো সোমাইছে মানুহ এজন সৰু ল'ৰা এটা লৈ আহিছে 6 ইয়াৰ্ছৰ ল'ৰা এটা তেওঁ কাকো সোধা নাই মই বাহিৰত ওলাই আহিছোঁ মই নিজে তেওঁক সুধিছোঁ কিবা দেখাব আছিলে নেকি তাৰপিছতে তেওঁ কৈছে দেখাব আছিলে বুলি কৈছে মই ক'লোঁ অকণমান দেৰি ৰ'ব লাগিব ডক্টৰে ভাত খাব গৈছে আহিব মাত্ৰ ইমানটোৱেই কথা ইমানটোৰ কাৰণে তেওঁ মানে কাকাক ফোন কৰিছে তেওঁ নিজে ফোন কৰিছে ইয়াত নাৰ্ছ নাই ডক্টৰ নাই তেনেকৈ হুলস্থলীয়া পৰিৱেশ এটা সৃষ্টি কৰিছে তেওঁ সেইখিনি আৰু অলপ পিছতে ডক্টৰে আহি পাইছে ডক্টৰৰ লগতো হেৰি হৈছে মানে থ্ৰেটেন দিছে ডক্টৰক মোক হাত দিছে মানে গাত হাত লগাইছে মোৰ গ্ৰেড 4 ল'ৰাটোক আমাৰ মাৰিছে গুচিয়াইছে নাক হেৰি হৈছে ব্লিডিং হৈ গৈছে তেনেকুৱা ধৰণৰ চিটুৱেশ্যন কৰিছে তেওঁলোকে ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট অসম আদিত্য